শিৱসাগৰৰ ঐতিহাসিক বকতাৰ জাপিহজীয়া গাঁৱৰ এখন বিশেষ বজাৰ। এজাক শিশুৰ কলকলনি শুনি ভিৰ কৰিছে গ্ৰাহকে। মৌ মিঠা মাতেৰে গ্ৰাহকক মাতিছে কণ কণ ছাত্ৰ ছাত্ৰীয়ে। আহক আহক, নিমতিতা, ভেদাইলতা, চেংমৰা, টিকনি বৰুৱা, তেজমৰীয়াক, পদিনা, নৰসিংহ, ভেদাইলতা, ডালকচু, ঢেকীয়া, মচন্দৰী, দুৰুণবন, মানিমুনি, ৰঙালাও আগত লৈ যাওক। গ্ৰাহকে ভিৰ কৰিছে ঔষধিযুক্ত সামগ্ৰী ক্ৰয় কৰিবলৈ এই ব্যতিক্ৰমী বজাৰখনত। ঐতিহাসিক বকতা মৌজাৰ জাপিহজীয়া গাঁৱত গঢ়ি উঠা এটি শিশু অনুষ্ঠান মইনাজ্যোতি মইনামেল। প্ৰতিষ্ঠা লগ্নৰে পৰা শিশুসকলক জীৱনৰ বাবে প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰাৰ অহোপুৰুষাৰ্থ চেষ্টা কৰি অহা অনুষ্ঠানটিৰ উদ্যোগত যোৱা 25 মাৰ্চ মঙলবাৰে শিশুসকলক উৎপাদন আৰু বিপণন সম্পৰ্কীয় জ্ঞান প্ৰদান কৰাৰ বাবে মইনাজ্যোতি মইনামেল বজাৰৰ শীৰ্ষক এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। খেতি কৰি বজাৰৰ সৈতে জড়িত থকা ব্যক্তি কমলা মহনে উদ্বোধন কৰা বজাৰখনৰ সফলতাত মইনামেলৰ অকণিহঁতে সুখ অনুভৱ কৰিছে। জীৱন আৰু জীৱিকা বা গ্ৰাম্য চহা জীৱনৰ যি আৰ্থসামাজিক ভেটি বজাৰ, এই বিষয়টো তেওঁলোকক বুজাই দিয়াৰ লগে লগে তেওঁলোকে গোটেই জীৱন সম্পৰ্কীয় জীৱনৰ এটা মানে উপাৰ্জন আৰু উৎপাদন, কৃষি ইত্যাদিৰ লগত সম্পৃক্ত হৈ কেনেদৰে এটা জীৱন আগবাঢ়ি যাব পাৰে সেইটোক লৈ এটা ধাৰণা সৰু অৱস্থাতে, শিশু অৱস্থাতে তেওঁলোকে ধাৰণা গঢ় ল'ব তেওঁলোকৰ মনত, আৰু এইটোৱে তেওঁলোকৰ ভৱিষ্যত দিনত সাংঘাতিক ধৰণে তেওঁলোকক উপকৃত কৰিব, যিটো মই বহুত আগৰ পৰাই বিশ্বাস কৰোঁ। আৰু এনেকুৱা ধৰণৰ ব্যতিক্ৰমী প্ৰচেষ্টা লোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আমাৰ উদ্যোক্তাসকলক। জাপিহজীয়া গাঁৱৰ মইনাজ্যোতি মইনামেলৰ যি সমিতি, তেওঁলোকক ধন্যবাদ জনাইছোঁ, গাঁওবাসীক ধন্যবাদ জনাইছোঁ। আৰু এটা ডাঙৰ কথাটো হ'ল, মই নিজে বিশ্বাস কৰোঁ যে মানে বজাৰলৈ শিশু অৱস্থাৰ পৰা বজাৰৰ লগত যদি তেওঁলোকে জড়িত হৈ থাকে, বজাৰ কৰা বা বজাৰত গৈ উৎপাদনী সামগ্ৰী বিক্ৰী কৰা, এইটোৰ জৰিয়তে তেওঁলোকে ভৱিষ্যতৰ দিনলৈ কেনেদৰে মিতব্যয়ী হ'ব লাগে, কেনেদৰে এইটো আমাৰ পইচাটো জমা কৰা, সঞ্চয় কৰা ইত্যাদিক লৈ বহু পৰিমাণে তেওঁলোক সচেতন হৈ যায়। সেইটো কাৰণে সেইটো এটা মানে বজাৰলৈ অহাটো এটা খুব ভাল অভ্যাস বুলি মই ভাবোঁ। আৰু তেওঁলোকে ঘৰৰ পৰা অনা সামগ্ৰী, ঘৰত উৎপাদন কৰা সামগ্ৰী বিক্ৰী কৰাৰ জৰিয়তে তাৰ যিটো পইচা তেওঁলোকে হাতত লৈছে, আৰু এইটোৰ জৰিয়তে পাছলৈ তেওঁলোকে কিন্তু অনাহকত খৰচ কৰাৰ যিটো মানুহৰ এনেই প্ৰৱণতা, সেইটো একেবাৰে নাইকিয়া হ'ব বুলি মই 100% আজি সঁচাকৈ মইনাজ্যোতি মইনামেলৰ আমাৰ শিশুসকলৰ মাজত যি বজাৰ বেচা কিনাৰ যিটো ব্যৱস্থা, এইটো ভাল লাগিল। মই প্ৰায়ে বজাৰ কৰিলোঁ, 10 টকা বোলে 100 টকা পইচা দিলে 10 টকা ল'লে কিমান ঘূৰাই দিব লাগিব, এই কথাখিনিও ল'ৰাবিলাকে জানিছে, আৰু কি কি বিকিব লাগিব, কেনেধৰণে আগবঢ়াই দিব লাগিব, এই কথাখিনি সঁচাকৈ ভাল লাগিছে। আমাৰ এইটো এটা, যিহেতু আমি চহা গাঁৱৰ মানুহ নহয় জানো, গাঁৱৰ মানুহে বজাৰখনৰ কথা জানিবই লাগিব। এনেই মাত্ৰ মুখেৰে কৈ থাকিলে নহ'ব যে আমাৰ পথাৰ, আমাৰ বজাৰ, এই কথাবিলাক মুখেৰে কৈ থাকিব নহ'ব, প্ৰেক্টিকেলি কৰি দেখাব লাগিব। খুব ভাল হৈছে আমাৰ ল'ৰা ছোৱালীখিনি আজি এই দিনটোত যিখন বজাৰ পদ্ধতিৰ ব্যৱস্থা শিকিছে, ভাল হৈছে। ভৱিষ্যতলৈ আৰু ভাল হ'ব বুলি মই আশা কৰিছোঁ। আৰু এই জাপিহজীয়া গাঁৱৰ যি ব্যক্তিক্ৰমী চিন্তা সদায় থাকক, আগবাঢ়ি গৈ থাকক। ধন্যবাদ। মইনাজ্যোতি মইনামেলৰ যিটো উদ্যোগ, সেই উদ্যোগৰ লগত এটা বিশেষ উদ্দেশ্য জড়িত হৈ আছে, সেয়া হৈছে ছাত্ৰ ছাত্ৰীসকলৰ উৎপাদন আৰু বিপণনৰ যিটো চিন্তা, যিটো দেশৰ অৰ্থনীতিৰ কাৰণে খুবেই জৰুৰী, সেই কথাখিনি তেওঁলোকৰ মনলৈ বা মগজুলৈ লৈ যোৱা। গতিকে এই ক্ষেত্ৰত আপোনাৰ এই অনুষ্ঠানটোৱে সফল হৈছে যেন আপোনাৰ লাগিছেনে? স্বাভাৱিকতে সফল হৈছে বুলি মই ভাবিছোঁ। মই প্ৰতিজনকে সুধিছোঁ যে বস্তুখিনি ক'ৰ পৰা আনিছা, তেওঁলোকে কৈছে ঘৰৰ পৰাই আনিছোঁ। কিন্তু এটা কথা আমি শিকাব লাগিব যে অহাবাৰ এই বজাৰত তেওঁলোকে নিজে ৰোৱা শাকনি বাৰীখনৰ পৰা যাতে শাক পাচলি আনি ইয়াতে বিকিব পাৰে, বা নিজে বিচাৰি অনা ঢেকীয়াকেইডাল নিজে বিচাৰি, ইয়াতে প্ৰায় ঢেকীয়া বা অন্যান্য যিখিনি সেউজীয়া শাক পাচলিখিনি প্ৰায়ে আমাৰ শিশুসকলে নিজে ছিঙি আনিছে। তথাপিতো মই ভাবোঁ অহাবাৰ নিজৰ এখন বাগিচা কৰিবলৈ শিকাব লাগে, যিখন বাগিচাৰ পৰা তেওঁলোকে এই শাক পাচলিখিনি যিখিনি উৎপাদন হ'ব, সেইখিনি ৰাইজৰ মাজত বিক্ৰী কৰি তেওঁলোকে যিটো মানে টকা
ক্ৰয় কৰিব বা পাব, যিটো সঁচাকৈ বস্তু এটা নিজে ৰুই লগাৰ পিছত বিক্ৰী কৰি যিটো মনত এটা আনন্দ লাগে, সেই আনন্দটো পাবলৈ সক্ষম হ'ব। আৰু সেইখিনিৰ যোগেদি আমি ভাবোঁ দেশৰ অৰ্থনীতিটো যথাযথ উন্নতি হ'ব। সহায় কৰিব। আপুনি কি কি কিনিলে আজি? মই সঁচা কথা ক'বলৈ গ'লে বহুখিনি বস্তুৱেই কিনিলোঁ। আমাৰ খুতৰা কিনিলোঁ, অমিতা এটা কিনিছোঁ, বিলাহী, গাজৰ, আৰু এইখিনিতে এজনে বীজ জলকীয়া পুলি উলিয়াইছিলে তাকো লৈছোঁ। জলকীয়া, মানে আমাৰ বেঙেনা ল'লোঁ, ঢেকীয়া ল'লোঁ, পদিনা লৈছোঁ, তাৰমানে প্ৰায়খিনি বস্তুৱে লৈছোঁ। আৰু আটাইখিনি বস্তুৱে ঘৰুৱা আৰু সাৰ নিদিয়া। ভাল লাগিল, খুবেই ভাল লাগিল যে যিটো আমি বৰ্তমান খুবেই ক'বলৈ এটা শব্দ লৈছোঁ যে আমাৰ যে বাহিৰা যিখিনি কেমিকেল বস্তু দি যিবোৰ খাদ্য আমি খাইছোঁ, আমাৰ যে ইমিউনিটি ছিষ্টেমটো যে বেয়া হৈছে, আমাৰ যিটো বেমাৰ প্ৰতিৰোধ ক্ষমতাটো মানুহৰ যে কমি গৈছে, যাৰ কাৰণে যে বিধে বিধে বেমাৰ হৈছে, সেই শব্দটো মই সঘনাই ব্যৱহাৰ কৰিবলৈ লোৱাৰ সময়তে ঘৰত উৎপাদন কৰা একেবাৰে গোবৰ দি কৰা খেতি, জৈৱিক পদ্ধতিৰে কৰা খেতিৰ আজি বজাৰখন পাই সঁচাকৈ নিজে ভাল লাগিল। খুব ভাল কথা, আৰু এইখিনি উদ্যোক্তাসকলক মই বহু ধন্যবাদ।